वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार सकलोके स्वागतम जानाइছো मोर नतुन এটা ভিডিঅ'লৈ। এতিয়া আমি আহি গলো মানে এটা জেগালে বেয়া ৰ'দ দিছে, বহুত ৰ'দ দিছে। তাৰপাছত গৈ আছো জেগাটোলে, মানে অহা ভিডিঅ' কৰা নহলে এতিয়া ডাইৰেক্ট আহিলে মানে আধা ৰাস্তাত পালোহি আৰু বেছি দূৰ নাই, কোনোবা একনলে আহিলে অকণমান দূৰ আছে, আহি ভিডিঅ' বনাইছো। বলক আমি এতিয়া গৈ আছো, মানে নাই আপোনালোকক ডাইৰেক্ট তাত গৈ দেখাইছো ক'ত মানে ক'ত। ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যনত আহি গলো। আমি দেখাম নেকি, দেখাই দিছো আৰু আমি আহিলো আহোমৰ দ্বিতীয় ৰাজধানী হাবুং আহি গলো। আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি দেখাম হাবুঙৰ বিষয়ে, মানে হাবুংখন কেনেকুৱা দেখাবলৈ চেষ্টা কৰিম। বলক সকলোৱে ভিডিঅ'টো চাই থাকিব আগলৈকে। বলক পাটকাই পৰ্বত হৈ ভৈয়ামলৈ নামি আহিছিল চাওলুং চুকাফা বৰ অসম গঢ়িম বুলি। অসমৰ মাটিত ৰাজধানী পতাৰ উদ্দেশ্যে ভাল মাটি ভাল পানী বিচাৰি অৱশেষত তেওঁ আহি পাইছিলহি এই ঠাইডোখৰত। হাবুঙৰ হা মানে টাই ভাষাত ওখ বহল ঠাই, য'ত 285 বিঘা ওখ মাটিত তেওঁ চাৰিওফালে গড় নিৰ্মাণ কৰি ইয়াতে মন্দিৰ নিৰ্মাণ কৰিছিল। চাওলুং চুকাফাই তেওঁ অসমত বৰ অসম গঢ়াৰ সপোন দেখিছিল, ইফালে সিফালে ঘূৰি ফুৰিছিল, আৰু এইটোৱে হৈছে চাও চেনৰেং বা ৰজাভেটি। (1239 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই অঞ্চলতে ৰাজধানী পাতিছিল, আৰু ইয়াতে তেওঁ প্ৰায় 3 বছৰ ধৰি আছিল। ভৈয়ামলৈ আহোঁতে আইতাকে দিয়া চুমলু বিগ্ৰহ ইয়াতে স্থাপন কৰি তেওঁ পূজা পাতল কৰিছিল। কিন্তু 3 বছৰ কাল ইয়াত থকাৰ পাছত ব্ৰহ্মপুত্ৰৰ প্ৰবল বানপানীত পৰি এই ঠাইডোখৰ ৰাজধানী পতাৰ সংমিশ্ৰণ নহ'ব বুলি তেওঁ এই ঠাই এৰি গুচি যায়, আৰু শিৱসাগৰৰ চৰাইদেউত তেওঁ ৰাজধানী পাতিলেগৈ। পিছত তেওঁ যদিও গ'লগৈ, কিন্তু ঠাইখনত তেওঁৰ মহিমা থাকি গ'ল। তেওঁ যোৱাৰ পিছতেই ঠাইখন হাবি জংঘলেৰে ভৰি পৰিলে। পিছত পাহাৰীয়া আবিৰ জাতি আৰু নেপালীসকলে ইয়াতে আহি হাবি জংঘল ভাঙিব চেষ্টা কৰোঁতে তেওঁলোকৰ অধিকাংশই তেজবমি কৰি মৰিছিল, আৰু বাকীসকল পলাই গুচি গৈছিল। আৰু প্ৰায় 1600 চনমানত বিভিন্ন ঠাইৰ মানুহে ইয়াত আহি বসতি স্থাপন কৰে, আৰু তেওঁলোকে সন্ধিয়া ধুনীয়া ছোৱালীবিলাকে তাত নৃত্য প্ৰদৰ্শন কৰাও দেখিছিল। কিন্তু সেই মানুহবোৰ কোন আছিল কোনেও ধৰিব পৰা নাছিল, আৰু সময়ৰ সোঁতত মানুহে হাবুঙৰ কথা পাহৰি পেলালে, আৰু বহুশ বছৰৰ পাছত 1990 চনত পুনৰ উদ্ধাৰ হয় যে হাবুঙতে আহোমৰ ৰাজধানী আছে। ইয়াতে এজন ককাক লগ পালো, বলক ককাৰ পৰা অলপ হাবুঙৰ বিষয়ে জানি লওঁ। এয়া মই হাবুঙত আহিলৈ ককাক লগ পালো। ককা ভালনে আপোনাৰ? অলপমান আমাৰ হাবুঙৰ বিষয়ে ক'ব নেকি? ইয়াত বহুত ৰহস্য আছে বুলি মই শুনিছো বাৰু। হয়, হয়। 64 का कौन मैं 64 65 66 जगह पे भी हमारे में समझ लीजिए वो कम जाती है तो हमें करता है हम नहीं है वही चीज़
আহিলে যাব সময় গ'ল এই ওপৰৰ মানে ৰখিলে ওপৰলৈও নাযায় তললৈও নাই একে চিন্তা ওলাই তাৰপিছত আমাৰ যিখিনি তেতিয়া মহিলা এগৰাকী আছিলে দিছি নেলাগো তেওঁ আহিলে আহি কি হ'ব এতিয়া প্লেনখন কি হ'ব এতিয়া আমি ক'লোঁ যে আমাৰ এই তেনেকুৱা ঘটি এটা আছিলে সেই ঘটিটোত আমি কিবা ছটিয়াই মেলি গ'লোঁ সেইদিনাখনৰ পৰাই হাবুঙৰ মুহূৰ্তটো গোটেই পৃথিৱী লিখা আৰু কি ক'ব ঠিক আছে বাকী তাৰপিছত আমি এতিয়া মই নোহোৱাকৈ আছিলোঁ তেওঁলোক আকৌ মানে এই কমিটিখন এখন পৰিচালনা কৰি আছে কমিটিখনৰ উপদেষ্টা মাতিলে মাতি আনিলে আৰু তাৰপিছত মিটিং পাতিলে মিটিং পাতি আৰু আকৌ নহয় আপুনি পূজাই কৰিব আকৌ মোক পেলাই দিলে মই আছোঁ আহি কি এদিন থাকোঁ ধন্যবাদ তেতিয়াহ'লে মই আইতাৰ মানে হেৰিয়তে মই ককাৰ লগত কথা পাতিলোঁ ভাল লাগিলে আইতা আপোনাকো ধন্যবাদ জনাইছোঁ বাকী আকৌ লগ পাম কোনোবা এদিন লখিমপুৰ গ'লে আৰু আহিব আৰু এতিয়া তোমালোকে যিখিনি ক'লা এতিয়া বহুত কাম পাতিবও হৈছে আমি এতিয়া সময়ৰ অভাৱ হৈছে কেতিয়াবা আহিবা বহুত ধন্যবাদ দেই আইতা বাকী আইতা আৰু ককাৰ লগত কথা পাতি হাবুঙৰ বিষয়ে বহুতো নজনা বস্তু শিকিবলৈ পালোঁ যিহেতু মানুহ বহুত আহিছিলে ন মানে মানুহৰ ভিৰ সেইকাৰণে আইতা ককাৰ অকণমান আৱাজটো কমকৈ শুনা গম পাইছোঁ বাৰু সেইটো কাৰণে আইতা ককাৰ পৰা মই যিমানটো শিকিলোঁ যিমানটো বুজিলোঁ মই ক'বলৈ চেষ্টা কৰিলোঁ তাত যদি কিবা ভুল আছে ক্ষমা কৰি দিব লগতে ভুলটো শুধৰাই দিব আৰু কমেণ্ট বক্সতে সিমানে সেয়া ভাইটিয়ে অলপমান ফকতীয়া কৰি আছে আৰু সেয়াই আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বাকী ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব আজিলৈ ভিডিঅ'টো ইমানে